সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে বিহুৰ প্ৰস্তুতি। হয়, আপোনালোকেও দেখি হয়তো বুজিছে মই এজনী ছোৱালীৰ মাক হ'লোঁ। পিছে তাৰ আগতে মই এজনী ঘৰৰ সৰু ছোৱালী আছিলোঁ। সেইকাৰণে মানে মোৰ এইটো জীৱনৰ প্ৰথম অভিজ্ঞতা বুলি ক'ব লাগিব। তাৰ আগতে মা আৰু বায়ে যেনেকৈ পিঠা বনাই দিয়ে মই মানুহজনৰ ঘৰলৈও সেই তাৰেই বান্ধি লৈ যাওঁ আৰু আলহীকো তেনেকৈয়ে চাহ দিওঁ। কিন্তু এই মানে এনেকুৱা পিঠা, তিল পিঠা হওক, নাৰিকল পিঠা হওক, মই এই বস্তুটোত মানে হাত নিদিওঁ। মোৰ মানে ভয় লাগে, যদি 100টা বনাই মই 2টা বনাই পাইছোঁ, তাৰো কেতিয়াবা ভাল নহয়, মোৰ মন নাযায় মানে। মানুহে যে কয় দেখি শিকে বা ঠেকিও শিকে, মই আচলতে দেখিয়ে শিকিছোঁ বুলি ক'ব লাগিব। আৰু এইবাৰ যিহেতু মই আগৰ ভিডিঅ' এটাত কৈছোঁ যে বাৰ হাতখন ভাগি আছে, সেইকাৰণেই মই বনাবলৈ ল'লোঁ। যদিও মই এইকেইটা পিঠাত হাত নিদিওঁ, বাকীবোৰ পিঠা জানো, কিন্তু এই এনেকুৱা পিঠাটো তাৰ ৰিস্ক থাকে বুলি কয় যে পিঠা ভাল নহ'লে বা চাউল ভাল নহ'লে কেতিয়াবা ভাগে। কিন্তু এইবাৰ আমাৰ চাউলখিনিও কিনা আছিলে, যিহেতু ঘৰত বৰা চাউল নাছিলে। তাৰে আমাৰ চিন্তাও হৈ আছিলে, তাতে মই বনাবলগীয়াও হ'ব। আকৌ গোটেইখিনি যোগাৰ মই কৰিও লৈছোঁ, নাৰিকল চেনি ভাজাৰ পৰা তিল গুৰ কটালৈকে সকলোখিনি কৰি লৈছোঁ। মায়ে পিঠাগুড়ি খুন্দে, মানে ছোৱালীজনী শুই থাকোঁতেই মই সকলোখিনি কাম কৰি আজৰি হৈ আছোঁ। ভাবিলোঁ আৰু পৰিম বুলি পিঠাকেইটা, কিন্তু চাউলৰ কাৰণে ভয় হৈ আছিলে, যিহেতু কিনা চাউল। চবৰে ঘৰতে চাউল ভালকৈ উলিয়াই বাৰু, কিন্তু কথাটো হ'ল যে আঠা বা কিমান থাকে। ঘৰত আকৌ এইবাৰো কৈছোঁ যে বা তোৰ হাত নভগাহেঁতেন এইবাৰো মই নবনালোৱেহেঁতেন, সেইবুলি কৈছোঁ। ভাল তোৰ হাত ভাগিলে বুলিহে মানে মই বনাবলৈ শিকিলোঁ বা বনাবলৈ বুলি প্ৰস্তুত হ'লোঁ আৰু সেইবুলি কৈছোঁ। আগতে সেই 100টাৰ ভিতৰত বনোৱা 2টা পিঠা মানুহজনক দেখুৱালে বুলি বেলেগকৈ থৈ দিওঁ মানে, চক মই পিঠা 2টা বনালোঁ বুলি। এইবাৰ আকৌ সেইবোৰ নাই আৰু, এইবাৰ গোটেই খৰাহিটোৱে মই বনাইছোঁ। পিছে মই ছোৱালীজনীক দুপৰীয়া কিবাকিবি খুৱাই লওঁতে মায়েও আধা পিঠা পৰিলে বাৰু দেই। মই স্মৃতিৰ কাৰণে আচলতে এইখিনি বস্তু ধৰি ৰাখিলোঁ, মই পিঠা বনোৱাটো। তাৰপিছতে আকৌ নাৰিকল আৰু চেনি কম হ'ব বুলি আমি ভাবিছিলোঁৱেই। চাউল যিহেতু 2 কেজি আছিলে, তাৰে কাৰণে আমি তিল অলপ খুন্দি ৰাখিছিলোঁ আগতীয়াকৈ, যদিও নহয় তেল পিঠা বনাম বুলি আৰু। তাৰপিছতে গুৰো কাটিলোঁ মই পটাপট, মায়ে পিঠাকেইটা বনাই মানে এই তিল আৰু গুৰেৰেও কেইটামান পুৰি ল'লোঁ। মাহঁতে আগতে পিঠাকেইটা বনাই থাকোঁতে কয় আৰু এই পিঠাকেইটা কেইদিনমান আগতীয়াকৈ বনালে, এই পিঠাকেইটা বনাই আজৰি হৈ থাকিলে ঘৰৰ কামবোৰ শেষ হোৱা যেন লাগে। আজি মোৰ পিঠা বনোৱা অভিজ্ঞতাটোৰ পৰাই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।